6 নং দফা না 6 নং দফা চাওক অসম চুক্তিৰ 6 নং দফা এজে হ'ল 6 নং দফাৰ গোটেই অসম চুক্তি ইয়াক ৰূপায়ণ কৰিবৰ কাৰণে আমি কংগ্ৰেছ দল হৈছে দায়বদ্ধ আৰু আমাৰ কংগ্ৰেছে এই চুক্তি কৰিছিলে ৰাজীৱ গান্ধী প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্ব আৰু বিগত কালত কংগ্ৰেছ চৰকাৰ থাকোঁতে যিমানখিনি অসম চুক্তি ৰূপায়ণ কৰিব লাগে যিমানখিনি পাৰিলে সেইখিনি কৰিলে গভৰ্ণমেণ্ট আপোনালোকে জানে গভৰ্ণমেণ্ট এটা ধাৰাবাহিক প্ৰক্ৰিয়া গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ গতিকে কংগ্ৰেছ গভৰ্ণমেণ্টে য'ত কাম এৰি থৈ গ'ল পৰৱৰ্তী বিজেপি গভৰ্ণমেণ্টে তাৰ পৰা কাম আৰম্ভ কৰিব লাগিছিলে কিন্তু বিজেপি গভৰ্ণমেণ্টে নকৰিলে ইমান দিন পেলাই ৰাখিলে তেওঁলোকে অসম চুক্তি 6 নম্বৰ দফা পেলাই ৰাখিলে আৰু আজি 3 বছৰৰ আগত বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদন দিলে 6 নম্বৰ দফাৰ ৰূপায়ণৰ সম্পৰ্কত সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে আজি পৰ্যন্ত গ্ৰহণ নকৰিলে আৰু এতিয়া ইলেকশ্যন আহিছে কাৰণে হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে তেওঁৰ ভৰিৰ তলৰ মাটি যাবলৈ ধৰিছে আৰু সেইকাৰণে এতিয়া আমাৰ মানুহক অসমীয়া মানুহক আভুৱা ভাৰী তেওঁ 6 নং দফা এতিয়া ৰূপায়ণ কৰিবলৈ ওলাইছে আমি তথ্য সহকাৰে কৈছোঁ 6 নং দফাত কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিল এই কমিটি বিপ্লৱ শৰ্মা জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া হাই পাৱাৰ কমিটি এই কমিটি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিজন সদস্য আছে তেওঁ আজিলৈকে চহী কৰা নাই তেওঁ চহীয়ে কৰা নাই গতিকে ইয়াৰ পৰা বুজা যায় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইয়াত সদস্য কিমান যিগৰাকী হোম মিনিষ্টাৰে কৈছিলে যে 6 নং দফা বিপ্লৱ শৰ্মা কমিটিয়ে যি প্ৰতিবেদন দিব আমি দাড়ি কমা একো বাদ নিদিয়াকৈ আমি ৰূপায়ণ কৰিম যে আজি 3 বছৰ কিয় লাগিল 3 বছৰ কিয় পেলাই থলা ৰূপায়ণ কৰা তাৰোপৰি ডাঙৰ কথা যে এইখন কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে গ্ৰহণ কৰা নাই যদিও সিদিনা হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ কনফাৰেন্স কৰি কৈছে আমি এইটো ৰূপায়ণ কৰিম তেওঁ কেনেকৈ ৰূপায়ণ কৰিব আগধৰি কেন্দ্ৰীয় চৰকাৰে ইয়াক গ্ৰহণ কৰিব লাগিব ইয়াৰ 67টা ৰিকমেণ্ডেশ্যন 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত 40টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ এখতিয়াৰ অৰ্থাৎ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব লাগিব 15টা ৰিকমেণ্ডেশ্যন অকলে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব লাগিব আৰু 12টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে একেলগে কৰিব লাগিব গতিকে ইয়াক কেন্দ্ৰীয় চৰকাৰলৈ নপঠোৱাকৈ তেওঁ এইটো এটা মানুহক বুৰ্বক বনাব খুজিছে আভুৱা ভাবিব খুজিছে আমি কংগ্ৰেছ দলে আমি এই 6 নং দফা সমগ্ৰ অসম চুক্তি আমি আখৰে আখৰে পালন হোৱাটো আমি বিচাৰিছোঁ আৰু লগতে আমি হিমন্ত বিশ্বক প্ৰশ্ন কৰিব খুজিছোঁ তেওঁ 6 নং দফা ৰূপায়ণ কৰিবলৈ যোৱাৰ আগতে তেওঁ স্থিতি স্পষ্ট কৰক কাৰ ওপৰত কা আইনৰ ওপৰত কা আইন অসমত বলবৎ কৰিলে 6 নম্বৰ দফা আৰু অসম চুক্তি নাথাকে গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক স্পষ্ট কৰক কা আইন অসমত বলবৎ তেওঁ কৰিব অলৰেডি এইটো কৰিছে কা আইন তেওঁ বাতিল কৰিব লাগিব কা আইন বাতিল কৰিলেহে অসম চুক্তি থাকিব আৰু 6 নং দফা ৰূপায়ণ হ'ব